ড্ৰাগছে চানি ধৰিছে সমগ্ৰ অসম। ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে এতিয়া নৱ প্ৰজন্ম। ৫টা বছৰ উদ্বেগজনক তথ্য সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি গ্ৰাফিক্স প্লেট যোগে আপোনালোকক কিছু তথ্য এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছোঁ। ৫ বছৰত আৰক্ষীয়ে জব্দ কৰিছে বহু কোটি টকাৰ, হাজাৰ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী। পৰিসংখ্যাটো জনাইছোঁ ৩০,২২৭ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী ইতিমধ্যে জব্দ কৰা হৈছে। অসমৰ গাঁৱে ভূঞে ড্ৰাগছ গাঞ্জাৰ বেহা চলিয়ে আছে। ড্ৰাগছৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকী। দেওবাৰে ৪৭২.৫১ কোটি মূল্যৰ জব্দাকৃত নিচাযুক্ত দ্ৰব্য নিষ্পত্তিকৰণ আনুষ্ঠানিকভাৱে নিষ্পত্তি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধ্বংস কৰি দিয়া নিচাযুক্ত সামগ্ৰীৰ বজাৰ মূল্য হৈছে ১১৭ কোটি ৭৫ লাখ মূল্য। এইসমূহ হৈছে হেৰইন আৰু আনফালে গাঞ্জাৰ বজাৰ মূল্য হৈছে ধ্বংস কৰি দিয়া গাঞ্জাৰ বজাৰ মূল্য হৈছে ১৮৮ কোটি ৯৮ লাখ টকাৰ গাঞ্জা। আৰু ইফালে ২২ কোটি ৯৪ লাখ টকাৰ কফ চিৰাপ আজিৰ দিনটোত নিষ্পত্তিকৰণ কৰা হৈছে। একেধৰণে ১৯ কোটি ৮৮ লাখ টকাৰ নিচাযুক্ত টেবলেট আজিৰ দিনটোত ধ্বংস কৰা হৈছে। ৬০ কিলোগ্ৰাম হেৰইন, ১৯০ কোটি টকা মূল্যৰ ৩৮,০০০ গাঞ্জা, ২,২৯,০০০ কফ চিৰাপৰ বটল আৰু আনফালে দেখিবলৈ পোৱা গৈছে ৩৯ কিলোগ্ৰাম মৰফিন, ১৮,৭১,০০০ টকাৰ নিচাযুক্ত টেবলেট আৰু ইফালে ৪,৫৭,০০০ টকাৰ নিচাযুক্ত ৪,৫৭,০০০ নিচাযুক্ত কেপচুলকে ধৰি ৪৬২ কোটি ৫১ লাখ টকাৰ নিচাযুক্ত দ্ৰব্য ধ্বংস কৰা হ'ল দেওবাৰে। NDPA সিংছৰ অধীনত এতিয়ালৈকে ৩,৩০০টা গোচৰ ৰুজু কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ম্যানমাৰৰ পৰা হেৰইন আৰু ইয়াবা টেবলেট সৰবৰাহ হৈছে অসমৰ মাজেৰে। ই অত্যন্ত এটা উদ্বেগজনক খবৰ। ড্ৰাগছ সৰবৰাহৰ ট্ৰানজিট ৰোডত পৰিণত হৈছে এতিয়া অসম। ম্যানমাৰৰ পৰা মণিপুৰ, মিজোৰামলৈ আহে নিষিদ্ধ ড্ৰাগছ। ড্ৰাগছৰ মুখ্য ব্যৱসায়ীজন বিদেশত বহি থাকে, যাৰ বাবে কৰায়ত্ব কৰাত অসুবিধা হয়। ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীক কঠোৰ হ'বলৈ পুনৰবাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। কোনো ধৰ্ম, কোনো সম্প্ৰদায় নাচাই ড্ৰাগছৰ বিৰুদ্ধে লগ যুদ্ধং দেখি তৎপৰতা, এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য। ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিব ৰাজ্য চৰকাৰে, এই অংগীকাৰ আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আছে মুখ্যমন্ত্ৰীৰ, এই বাহতে আমি সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। যোৱা কেইদিনমান আগতে আমি সকলো ৰাজনৈতিক দলে ড্ৰাগছৰ মহামাৰী আৰু যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰতিকূল প্ৰভাৱৰ বিষয়ে আলোচনা কৰিছিলোঁ। আলোচনাত সকলো দলৰ সদস্যই গুৰুত্ব আৰোপ কৰিছিল যে অসম আৰক্ষীয়ে ড্ৰাগছ প্ৰচলন ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিগত ৫টা বছৰত আমি প্ৰতি বছৰে প্ৰায় ১,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছোঁ আৰু বিভিন্নজনক NDPA আইন আৰু আইনৰ আন ধাৰাসমূহত অভিযুক্ত কৰি আমি আদালতৰ ওচৰলৈ গৈছোঁ আৰু বহুজনক ইতিমধ্যে আদালতে কনভিক্ট কৰিছে, কাৰণ ১৭.৫১ কোটি টকাৰ মূল্যৰ ড্ৰাগছ বিনষ্ট কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছোঁ। আমাৰ হাতত যিমানখিনি ড্ৰাগছ আছে, এই ড্ৰাগছখিনি আমি অহা 10 দিন জ্বলাই থাকিব লাগিব। অৰ্থাৎ আজি আমি যিখিনি কৰিলোঁ সেইখিনি প্ৰতীকী, কিন্তু ইয়াত আমাৰ যিমান আছে এই ড্ৰাগছখিনি আমি অহা 10টা দিন আমি ইয়াতে জ্বলাই থাকিব লাগিব। আৰু তাৰ কাৰণে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আমাক এটা স্পেচিয়েল ইনচিনেটৰ দিছে, অৰ্থাৎ সুৰক্ষিতভাৱে জ্বলোৱাৰ, ড্ৰাগছ জ্বলোৱাৰ এটা মেচিন আমাক
ভাৰত চৰকাৰে দিছে। ইয়াক আমি দৌলাখালত আজি প্ৰথমবাৰৰ বাবে আমি ব্যৱহাৰ কৰিছোঁ আৰু অহা 10 দিনত ইয়াতে 60 কিলোগ্ৰাম হিৰোইন আৰু 190 কোটি টকাৰ মূল্যৰ 38,000 গাঞ্জা, 2.29 লাখ কফ চিৰাপৰ বটল, প্ৰায় 39 কিলোগ্ৰাম মৰফিন, 18.71 লাখটা মেথামফেটামাইন আৰু ইয়াবা টেবলেট, 4.97 লাখ টেবলেট আৰু কেপচুল, 3.2 কিলোগ্ৰাম মেটামফেটাইনকে ধৰি কোকেন, আফিং আৰু পপি ষ্ট্ৰ ইয়াক ধ্বংস কৰা হ'ব। এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ, মই আগতে কৈছোঁ ইয়াৰ বজাৰ মূল্য 472 crores আৰু ইয়াক জ্বলাই বা ইয়াক ভাঙি বিনষ্ট কৰিবলৈ আমাক 10টা দিন সময় লাগিব। যোৱা 5টা বছৰত আমি আপোনালোকক জনাব বিচাৰিছোঁ যে 3,300 আমি NDPS আইনৰ অধীনত আমি গোচৰ পঞ্জীভুক্ত কৰিছোঁ আৰু আজিলৈকে আমি ড্ৰাগছ যিটো নষ্ট কৰা বা ড্ৰাগছ কৰায়ত্ব কৰা এই গোটেইখিনি চাবলৈ যাওঁ প্ৰায় 3,227 কোটি টকাৰ মূল্যৰ ড্ৰাগছ এতিয়ালৈকে যোৱা 5 বছৰত অসম আৰক্ষীয়ে জব্দ কৰিছে। 3,227 কোটি ড্ৰাগছৰ 472 কোটি টকাৰ ড্ৰাগছ আমি ইয়াত নষ্ট কৰিছোঁ যদিও সময়ে সময়ে অসম আৰক্ষীয়ে আদালতৰ অনুমতি লৈ জব্দ কৰা ড্ৰাগছ আমি ধ্বংস কৰি থাকোঁ। কিন্তু বিধানসভাৰ আলোচনাৰ পৰিপ্ৰেক্ষিতত আজি আমি কেন্দ্ৰীয়ভাৱে এই ড্ৰাগছ আমি ধ্বংস কৰাৰ কাম আজি আমি ইয়াত কৰিছোঁ যাতে ড্ৰাগছ ব্যৱসায়ীসকলক আমি এটা ডাঙৰ বাৰ্তা দিব পাৰোঁ। আমাৰ বাবে উদ্বেগৰ কথা যে অসমত ড্ৰাগছ যিমান ব্যৱহাৰ হয় তাতকৈও ম্যানমাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা হিৰোইন আৰু মেথামফেটামাইন যিটো টেবলেট, এই টেবলেটটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ লৈ যোৱাৰ এটা ট্ৰেনজিট ৰুট হিচাপে অসম লাহে লাহে গঢ়ি উঠিছে। ম্যানমাৰৰ পৰা এই ড্ৰাগছ মণিপুৰলৈকে আহে, মিজোৰামলৈকে আহে, মণিপুৰ মিজোৰামৰ পৰা অসমলৈ আহে, অসমৰ পৰা পশ্চিমবংগ আৰু তাৰ পিছত দেশৰ অন্যান্য অঞ্চললৈকে এই ড্ৰাগছ বিক্ৰীৰ বাবে লৈ যোৱা হয়। আপোনালোকে দেখিছে যে অকণমান যদি ক'ব গ'লে পকেটত ৰুমাল এখনি বান্ধি ৰাখিব পৰা ড্ৰাগছৰ মূল্য হ'ল 1 কোটি টকা। হিৰোইন যদি অকণমান আমি ধৰি ল'লোঁ, মই সৰু এটা যদি বটলত আমি হিৰোইন সোমাই লৈ যাওঁ তাৰ মূল্য আন্তৰ্জাতিক বজাৰ বা ভাৰতত প্ৰায় 1 কোটি টকা। কোনোবাই যদি এজন ৰেলত উঠা যাত্ৰীয়ে পকেটত লৈ যায়, আমি ডাঙৰ বাকচত হ'লে তাক ধৰিব পাৰিম, কিন্তু পকেটত যদি লৈ যোৱা যায়, কোনোবা যদি নিজৰ সদায় ব্যৱহাৰ কৰি থকা টেবলেটৰ বটলৰ ভিতৰত টেবলেটটো উলিয়াই বটলৰ ভিতৰত যদি হিৰোইন লৈ যায়, ইয়াক ধৰা খুব টান। আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ ওপৰত যেতিয়া অসম আৰক্ষীয়ে যথেষ্ট প্ৰেছাৰ আৰম্ভ কৰে, তেতিয়া সৰু সৰু মহিলা শিশুৰ পকেটত বা বেগত সৰু সৰু বটল
বা সৰু সৰু টেমা 10 জন যদি একেলগে দুটা ফেমিলি ৰেলত একেলগে ভ্ৰমণ কৰে তাৰ মানে 10 কোটি টকাৰ ড্ৰাগছ ইয়াৰ পৰা ওলাই গুচি গ'ল ড্ৰাগছৰ ব্যৱসায়ীসকলক কৰায়ত্ব কৰা এটা অত্যন্ত কঠোৰ কাম কাৰণ মুখ্য ব্যৱসায়ীজন বিদেশত বহি থাকে আৰু বিভিন্ন লেয়াৰত তেওঁলোকে এজেন্ট সাব এজেন্ট বিভিন্ন জনক নিয়োগ কৰে কিন্তু যি নহওক আমি এটা কথা নিশ্চিত যে মণিপুৰ মিজোৰাম অসম চৰকাৰ পশ্চিম বংগ চৰকাৰ আমি যদি নিৰন্তৰভাৱে ড্ৰাগছৰ বেপাৰীসকলৰ বিৰুদ্ধে আমি যুঁজি থাকো আৰু দৃষ্টান্তমূলক যদি শাস্তি আমি দিব পাৰো তেনেহলে আমি নিশ্চিতভাৱে অসমক এই ট্ৰেনজিট ৰুট হিচাপে ব্যৱহাৰ কৰাৰ যেটো প্ৰথা তাক আমি বন্ধ কৰিব পাৰিম যোৱা সময়ছোৱাত বিধানসভাত কেতিয়াবা ড্ৰাগছৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে আমি লোৱা কঠোৰ ব্যৱস্থাক দুৰ্ভাগ্যক্ৰমে বিৰোধী দলসমূহে আটাইতকৈ সমালোচনা কৰিছিল তেওঁলোকে আমাক প্ৰশ্ন কৰিছিল যে এক্সট্ৰা জুডিচিয়েল এনকাউন্টাৰ কিয় হ'বলগীয়া হয় আপোনালোকে নিজে ধৰিব পাৰে এজন ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰিলে 10 কোটি টকাৰ ব্যৱসায় নষ্ট হয় তেতিয়ালে ব্যক্তিজনে আত্মৰক্ষাৰ বাবে পলাব চেষ্টা কৰিবনে নাই বা আত্মৰক্ষাৰ বাবে তেওঁ পুলিচক উলুটাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিবনে নাই সাধাৰণতে ইয়াক আমি বুজি পাওঁ যে এজন মানুহক গ্ৰেপ্তাৰ কৰিলে যদি 10 কোটি টকা তেওঁৰ লষ্ট হয় স্বাভাৱিকভাৱে তেওঁ পুলিচক কেতিয়াও হাত দাঙি আত্মসমৰ্পণ নকৰে তেওঁ পুলিচৰ লগত পুলিচৰ পৰা আঁতৰি যাবলৈ পলাবলৈ যিমান পাৰি সিমান ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব আৰু আপোনালোকে এইটো জানে যে ড্ৰাগছৰ সৈতে কোনোবা এজন যদি ব্যৱসায়ী এটা পৰিমাণৰ ওপৰত ড্ৰাগছৰ সৈতে জড়িত হয় বা গ্ৰেপ্তাৰ হ'ব পাৰে তেনেকুৱা পৰিৱেশত এজন ড্ৰাগছৰ ব্যৱসায়ীয়ে আইনৰ হাতৰ পৰা পলাবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰে আৰু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়েও বা যিকোনো আৰক্ষীয়েও সেই ব্যৱসায়ীজনক ধৰিবৰ বাবে সকলো ব্যৱস্থা হাতত লয় কাৰণ ব্যৱসায়ীজন যদি পলাই যায় 10 কোটি টকাৰ ড্ৰাগছ লগত ওলাই যাব আৰু 10 কোটি টকাৰ ড্ৰাগছেৰে অতি কমেও 600ৰ পৰা 1000 জন যুৱকৰ জীৱন সদায়ৰ বাবে নষ্ট কৰি দিব যি নহওক 5 বছৰৰ পিছত যোৱা কেইদিনমান আগতে বিধানসভাত বিৰোধী পক্ষই প্ৰথমবাৰৰ বাবে আমাক অনুৰোধ কৰিলে ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ হওক তেওঁলোকৰ ধৰ্ম সম্প্ৰদায় চাব নালাগে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা